যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপি দৰে কিয় সন্মান দিছে? ইমান ডাঙৰ ভিআইপি হলনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব? এই দুয়োজন ব্যক্তি, এজন মেনেজাৰ, এজন ইভেন্ট অৰ্গেনাইজাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত গোটেই ঘটনাক্ৰমটো আটাইতকৈ বেছি ভালদৰে জনা হ'ল এই দুয়োগৰাকী ব্যক্তি, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আজিৰ তাৰিখত আপোনালোকে ভাবি চাওক যে অসম চৰকাৰৰ গৃহ বিভাগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান লাহে লাহে এখন তদন্ত আগুৱাই লৈ গৈছে যে আজিৰ তাৰিখত এই দুয়োজনৰ পৰা এটা ষ্টেটমেণ্ট তেওঁলোকে পুলিচক দিবলৈ বাধ্য হোৱা নাই। এটা ষ্টেটমেণ্ট কি হ'ল, কেনেকৈ হ'ল, কেইটা বজাত হ'ল, কিয় গ'ল, কেনেকৈ গ'ল, এক ৰাতি আগত ক'ত আছিল, কি খালে, দুয়োজনৰ পৰা এটাও ষ্টেটমেণ্ট আজি তাৰিখত পুলিচ ল'বলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কয়, ইমান ডাঙৰ ভিআইপি হলনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব? জুবিন গাৰ্গৰ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব কিয়? বাকীসকলৰ ওপৰতো তদন্ত চলি আছে, শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে, বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে। তো এই দুয়োজন কোন ডাঙৰ ভিআইপি হ'ল যাৰ কাৰণ অসম আৰক্ষী, SIT, CID ৰৈ থাকিব লাগিব? কাৰণ কি? কাৰণ পূজা হ'ব নোৱাৰে। যদি পূজা এটা কাৰণ আছিল তেতিয়া সকলোকে পূজা পিছতে সুধিলেহেঁতেন, কিন্তু সেইটোতো কৰা নাই। কাৰণ হ'ব পাৰে যে এই দুয়োজন বিজেপি দলৰ লগত তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে। সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ বিজেপি নেতাসকলৰ লগত ঘনিষ্ঠ সম্পৰ্ক। বাতৰি যদিও ওলাইছে যে তেওঁ বিজেপি দলৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য হৈ আছে, তথাপিও যদি আপোনালোকে অলপ ভিতৰত তদন্ত কৰে যে কেনেদৰে যোৰহাটৰ বিজেপি দলৰ নেতাসকল কিমান আগৰ পৰাই সিদ্ধাৰ্থ শৰ্মাৰ লগত এটা সম্পৰ্কৰ সৃষ্টি কৰি জুবিন গাৰ্গক কেনেদৰে নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়, আগৰ পৰাই এটা ষড়যন্ত্ৰ চলি আছে। আৰু এছাম বিজেপি দলৰ নেতাসকলৰ লগত শ্যামকানু মহন্তৰ খুবেই ভাল মই ক'ব পাৰোঁ। যদি এই নৰ্থ ইষ্ট ফেষ্টিভেল, যি ফেষ্টিভেলৰ তেওঁ মুখ্য আয়োজক, যদি এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ যদি আপোনালোকে ইনষ্টাগ্ৰাম হেণ্ডেলটো খুলি গোটেই আগৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফটোবোৰ যদি চায়, পোষ্টবোৰ যদি চায়, তেতিয়া আপোনালোকে মাত্ৰ বিজেপি দলৰ নেতা মন্ত্ৰী বাহিৰে আৰু কাকো দেখা নাপায়। বিজেপি দলৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে হওক, বিজেপিৰ লগত সহযোগ কৰা বিভিন্ন ৰাজ্যত NDA চৰকাৰ য'ত আছে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে হওক, বিজেপি আৰু NDA নেতৃত্বৰ বাহিৰে আৰু কাকো আপোনালোকে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেণ্ডেলত দেখা নাপাব।
তো এছাম দিল্লী আৰু দিছপুৰ বিজেপি নেতাসকলৰ লগত শ্যামকানু মহন্ত খুবেই ভাল আৰু কিছু বিশেষ যোৰহাটৰ বিজেপি দলৰ নেতাসকলৰ লগত সিদ্ধাৰ্থ শৰ্মা যথেষ্ট ভাল যাৰ ফলত অসম আৰক্ষী আমি পূজাৰ লোকে আমি বাট চাই আছো যে কেতিয়া আহিব বৰ্তমান চৰকাৰ যি চৰকাৰ ডাবল ইঞ্জিনৰ কথা কয় আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত সিংগাপুৰত আছে লণ্ডনত আছে দিল্লীত আছে বম্বেত আছে চেন্নাইত আছে নো ক'ত ক'বই পৰা নাই তাৰ বাহিৰে একদম ভিআইপি দৰে তেওঁতক অনুৰোধ কৰাহে গৈছে যে 6 অক্টোবৰ আগত আহিবা দেই আৰে তেখেতৰ সুবিধা মতে অসম আৰক্ষী আগবাঢ়িব নেকি ইমান সময় কিয় দিয়া গৈছে যেতিয়া কোনোবাই ক্ৰাইম কৰে সময় পালে ক্ৰিমিনেলসকলৰ সুবিধা হয় মোবাইলৰ পৰা ফটো মোহাৰিব পাৰে মোবাইলটো পেলাই থৈ আহিব পাৰে আগৰ এভিডেন্সবোৰ লুকাব পাৰে তো ক্ৰিমিনেলসকলে বেছি সময় পালে ইহঁতৰে লাভ হয় পুলিচৰ কেতিয়াবা লাভ হয় নেকি তদন্ত ক্ষেত্ৰত ইমান সময় দিয়াটো কেতিয়াবা আৰক্ষীসকলক লাভ দিয়ে নেকি যিসকলে ক্ৰাইম কৰিলে যিসকলে ভুল কৰিলে তেওঁলোককে সুবিধা দিয়া গৈছে যেন লাগিছে কি নিজৰ ষ্টেটমেণ্টটো কেনেকৈ মিলাব পাৰে লয়াৰৰ পৰা কি ধৰণৰ পৰামৰ্শ ল'ব পাৰে কানে কানে কোন আৰক্ষী কোন তেওঁলোকে ফোন কৰিছে কানে লুকাই লুকাই কোন ডাঙৰ বিজেপি দলৰ নেতাক ফোন কৰিছে লুকাই লুকাই কোন আৰক্ষীক তেওঁ ফোন কৰি গোটেই পৰামৰ্শটো লৈছে ক'ত লুকাব লাগে এইখিনিয়ে তেওঁলোকক সুবিধা দিয়া গৈছে আমি বুজি পোৱা নাই যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিয় ইমান ইনকম্পিটেন্স দেখাইছে ইমান ইনএফিচিয়েন্সি দেখাইছে আৰু আমাৰ সন্দেহ হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক আজিলৈকে আপোনালোকে কওকচোন কোনটো এছআইটিৰ তথ্যবোৰ ৰাজহুৱা হৈছে জুনমণি ৰাভাৰ মৃত্যু কেনেদৰে হ'ল পিডব্লিউডি ইঞ্জিনিয়াৰ জ্যোতিষা দাসৰ সুইচাইডৰ ক্ষেত্ৰত কোন ব্যক্তি জড়িত হৈ আছে উমৰাংচাত কয়লা এই ইলিগেল ৰেথল মাইনিঙত কেনেদৰে চলি আছে কোনটো প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ আৰক্ষী যোগেদি অসমৰ ৰাইজক জনাব পাৰিছে আৰু সেই কাৰণে আমাৰ সন্দেহ যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যু লৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় জুনমণি ৰাভাৰ হত্যা কেনেদৰে হ'ল যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় যে জ্যোতিষা দাসৰ সুইচাইডৰ লগত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী মন্ত্ৰী বা ব্যক্তি জড়িত হৈ আছে কেনেদৰে উমৰাংচাত ইমান ইলিগেল ৰেথল মাইনিং চলি আছিল সেই একেৰাহে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা লোকে গম নাপাব তথ্যবোৰ নাজানিব যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল এতিয়া মুখ্যমন্ত্ৰীয়ে শেষত নিৰ্দেশ দিলে যে দ্বিতীয় পোষ্টমৰ্টম হ'ব লাগে তো যদি ইয়াতে আমাৰ গুৱাহাটীৰ ভিতৰতে দ্বিতীয় পোষ্টমৰ্টম হ'ল তে পোষ্টমৰ্টমৰ তথ্যবোৰ ৰাজহুৱা কিয় নকৰে আমি অসমৰ ৰাইজে দেখিছো যে সিংগাপুৰত পোষ্টমৰ্টম ৰিপৰ্টত কি লিখা আছে কিন্তু গুৱাহাটীত হোৱা পোষ্টমৰ্টমৰ ৰিপৰ্ট অসমৰ ৰাইজে আজিলৈকে দেখা পোৱা নাই কিয় দ্বিতীয়বাৰ পোষ্টমৰ্টম কৰা অন্তিম দিনত অন্তিম যাত্ৰা আৰম্ভ কৰা আগত নৰ্চৰ দেশটো কষ্ট দিয়া যি কাম কৰা গ'ল এই কষ্ট দিয়া পিছত ৰাইজে কিয় গম পোৱা নাই যে দ্বিতীয় পোষ্টমৰ্টমত কি লিখা আছে কি হ'ল কিয় তাত কি লুকাবলৈ আছে সেইটো কয় নহয় লিগেল মিনছ দি জনাব লাগে পোষ্টমৰ্টম হ'ল নে নাই হোৱা কি পালে কিয় অসমৰ ৰাইজক এইখিনি কথা আমি জনাবলৈ সক্ষম হোৱা নাই ঘটনাক্ৰমটো আজিলৈকে আমি জানিবলৈ পৰা নাই আজি দুখ লাগে যে অনুৰাগীসকল আমাৰ অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকল মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে
তাত কিছুদিনলৈকে অৰাজকতাৰ সৃষ্টি হয় দোকানবোৰ জ্বলাই দিয়ে টায়াৰ জ্বলাই দিয়ে গাড়ী ভাঙি দিয়ে কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছো মই সলিউট কৰিছো কান্দিছে ন্যায় বিচাৰিছে গান গাইছে একগোট হৈছে কিন্তু কেতিয়াও অৰাজকতাৰ সৃষ্টি কৰা নাই খুব ধৈৰ্য সহকাৰে এখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক সেই অনুৰাগীসকলক সন্মান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী যোগেদি তেওঁলোকক ভয় খুৱাইছে লাঠি চলাইছে পিটিছে পুলিচ পঠাইছে আকৌ নেপালৰ লগত তুলনা কৰি তেওঁলোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে নেপালৰ লগত কি ইয়াত আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত তুলনা কৰি তেওঁলোকৰ হত উদ্দেশ্যটো আপোনালোকে অপমানিত কৰিবলৈ বিচাৰে আৰু প্ৰথমবাৰ নহয় বাৰম্বাৰ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিল সেই সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংবাদমেল যোগেদি সেই সময়তো এটা কথা কৈছিল কি অসমৰ ভিতৰতো কিছু মানুহ আছে যি নেপালৰ দৰে জেনজি সমাজৰ যোগেদি অৰাজকতা বিচাৰে আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একেখিনি কথা কৈ আছে কি উদ্দেশ্যলৈ তেওঁ বাৰম্বাৰ এইখিনি কথা কৈ আছে জুবিন গাৰ্গ জীয়াই থাকোঁতো এইখিনি কথা ক'লে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এইখিনি কথা কৈ আছে আজিতো তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সম্পৰ্কত এইখিনি কথা কৈ আছে তেতিয়াও কৈ আছিলে নেকি যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল আমি জানিবলৈ বিচাৰোঁ মুখ্যমন্ত্ৰী কিয় গোটেইখিনি সুবিধা থকা সত্ত্বেও ছিংগাপুৰত ইণ্ডিয়ান এম্বেচি আছে ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ ভাল সম্পৰ্ক কেন্দ্ৰৰ চৰকাৰ ৰাজ্য চৰকাৰ তথাপিও আমাক ক'ব পৰা নাই যে এই শ্যামকানু মহন্তৰ যে কোম্পানী বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰে কিয় সহায় কৰি থাকে কিয় ইমান টকা পইচা দিয়ে বাৰম্বাৰ কেন্দ্ৰীয় মন্ত্ৰীবোৰ কিয় উপস্থিত হৈ থাকে যোৰহাটৰ বিজেপি দলৰ নেতাৰ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ভাল হৈ জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে দ্বিতীয় পোষ্টমৰ্টমটো ফাদিল কৰা নাই পূজাৰ কাৰণে ৰৈ আছো আমি কিবা নাটক চাই আছো নেকি কিবা চিনেমা চাই আছো নেকি যে ৰৈ থাকিব লাগে তো এই ধৰণৰ যে কামবোৰ চলি আছে আমাৰ সন্দেহ যে তেওঁ জুবিন গাৰ্গৰ মৃত্যু লৈ তথ্যবোৰ ৰাজহুৱা হোৱাটো নিবিচাৰে ইনভেষ্টিগেশ্যন জানি বুজি তেওঁ এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে আৰু এই সময়ত অনুৰাগীসকলৰ লগত আমি সকলোৱে আছো যি অনুৰাগীসকল ধৈৰ্য সহকাৰে নিজৰ আবেগ প্ৰকাশ কৰিছে আহা 3 অক্টোবৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে জুবিন গাৰ্গক ন্যায় দিয়ক জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি কেণ্ডেল লাইট মাৰ্চ আমি অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম তেওঁ 6 অক্টোবৰ কাৰণে ৰৈ আছে আমি 3 অক্টোবৰৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ক কেণ্ডেল লাইট যাত্ৰা অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম আমি জুনমণি ৰাভাৰ দৰে জ্যোতিষা দাস দৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিবলৈ নিদিওঁ এইখিনি কথা আজি আপোনালোকক এই সংবাদমেল যোগেদি মই জনালো